এতিয়া মই হেতাখন ইয়াৰ ঘিউ অকণমান ইয়াৰ গৰম কৰি লৈছোঁ। ঘিউকণ গৰম কৰি ইয়াৰ অকণমান উতল হৈছে আৰু তাতে এতিয়া কাশ্মীৰ পাউডাৰটো দি দিম। কাশ্মীৰ পাউডাৰটো দি অকণমান লৰাই দিম আৰু চামুচখন লৰাই দিম। গোটেইখিনি নেলায় অকণমান এইখিনি ধুনীয়া চামুচখন। ইয়াৰখিনি মই কিহত দিবৰ কাৰণে বাৰু এনেদৰে গৰম কৰিছোঁ। আপোনালোকে ভিডিঅ'টো আগলৈ অকণো নকটাকৈ চাই থাকিব, তেতিয়া গম পাব হা। সুপ্ৰভাত এভৰিৱান, মোৰ চেনেল আয়ুষ গগৈ ফালৰ পৰা সকলোলৈকে স্বাগতম জনালোঁ। আজি মই বনাই খাইছিলোঁ মানে পনীৰ আৰু পোলাও কেনেদৰে বনালোঁ বাৰু আপোনালোকলৈ মোৰ ৰেচিপিটো আগবঢ়ালোঁ। চাব, সকলোৱে যেন আৰু মৰম দিব, চেনেহ দিব হা। কেনেকুৱা হ'ল কি কথা ক'ব, আপোনালোকে বনাব জানিছোনে নেজানিছোঁ। যদি ক'ৰবাত কিবা ভুল হৈ গৈছে তেতিয়াহ'লে আৰু কমেণ্টত জনাই দিব কেনেদৰে বনাব লাগে কি কথা। এয়া জনাই নজনাই আৰু আজি বনালোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ বোলো। আপোনালোকেও চাই ল'ব কেনেকুৱা দেখিছে, তেতিয়া বনাব পাৰিব। হেল্ল' গাইজ, এয়া আজি চাউল কেইটামান ইয়াত তিয়াই থৈছোঁ। এয়া হৈছে বাচমতি ৰাইচ। এতিয়া আজি মানে কি খাম বাৰু। এতিয়া মই ইয়াৰ প্ৰথমতে চাউলখিনি ধুনীয়াকৈ তিয়াই থ'ব লাগিব। অলপ সময় তিয়াই থ'ব লাগিব, বেছি সময় নহয়। আৰু এতিয়া ধুনীয়াকৈ ধুই মেলি লওঁ, ধুই মেলি অলপ সময় তিয়াই থ'ম। তাৰপিছত আৰু বনাম কি বনাম চাই থাকিব আৰু তেতিয়া গম পাই গঠিব হা। আজি মানে কি ইয়াৰ চাউল তিয়াই থৈছোঁ যে কেইটা হৈছে বাচমতি চাউল। অকণমান সময় তিয়াই থৈছোঁ, বেছি তিয়াব নালাগে। আজি মানে ইয়াৰ জীৰা ৰাইচ পোলাও বনাব লাগিব। কেনেদৰে বনাম দেখাম আপোনালোকক, আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইয়াৰ কাৰণে আৰু যা যোগাৰ বাকীবিলাক কৰা হৈছে, বস্তু অনা হৈছে। আৰু এয়া জীৰা ৰাইচ বনাবৰ কাৰণে এয়া জীৰাটো লাগিবই প্ৰথমতে, এইকেইটা জীৰা। হেল্ল' গাইজ, আজি মানে কি পোলাও খাম বুলি ভাবিছোঁ, সেই গতিকে আৰু এইবিলাক বস্তু যা যোগাৰ কৰি লৈছোঁ। এইফালে পনীৰ খাম আৰু পোলাওৰ লগত। এইফালে পনীৰ অনা হ'ল, দৈ অনা হ'ল, বাটাৰ ঘিউ, এইফালে অনা হ'ল ইলাচি লং, এইফালে খিচমিচ, পনীৰ মছলা, ইয়াৰ কাজু, এয়া সকলোখিনি অনা হ'ল আৰু যা যোগাৰ কৰি লোৱা হৈছে। এতিয়া বনাব লাগিব, কেনেদৰে বনাম দেখাম বাৰু হা। এইফালে গোটেইখিনি জীৰা ধনিয়া, তেজপাত, লং, ইলাচি গোটেইখিনি ভাজি লোৱা হ'ল দেই। ভাজি লৈ এতিয়া ইয়াক খুন্দনাই খুন্দিব লাগিব। ইয়াত কুটুমকৈ ইয়াত এতিয়া পিঁয়াজ ভাজিবৰ কাৰণে এইফালে বাটাৰ অকণমান দি লোৱা হৈছে। আৰু পিঁয়াজ, কাজু, খিচমিচ গোটেইখিনি ভাজি ল'ব লাগিব। তাৰপিছত ভাজি আৰু পেষ্ট বনাব লাগিব। আৰু এতিয়া এইফালে ভজা হৈছে পিঁয়াজ, ইয়াতে বাটাৰ অকণমান দিয়া হ'ল। বাটাৰ দিলে পিঁয়াজ, জলকীয়া আৰু কাজু সেইখিনি দি এতিয়া ভাজি লোৱা হ'ব। ভাজি লৈ এইখিনি আৰু মিক্সিত পেষ্ট বনাই ল'ব লাগিব। তাৰপিছত আৰু পনীৰ লগত বনাব লাগিব। আৰু এইফালে গোটেইখিনি আৰু ভাজি লোৱা হৈ গ'ল। ভাজি লৈ মেলি এতিয়া এয়া অকণমান ঠাণ্ডা হ'ব দিছোঁ। ঠাণ্ডা হৈ তাৰ পিছত আৰু মিক্সিত দি দিব লাগিব। এতিয়া কাজু আৰু এইবিলাক পিঁয়াজ, খিচমিচ এইখিনি গোটেইখিনি পিচি লোৱা হৈ গ'ল। আৰু এতিয়া এইখিনি পনীৰখিনি আগতীয়াকৈ বনাই লওঁ, তাৰপিছত বনাব লাগিব পোলাওখিনি। এয়া এইফালে পেষ্ট কৰি থোৱাখিনি ইয়াত তেলত দি দিয়া হ'ল। তেল মানে আৰু ইয়াত দিয়া হ'ল, বাটাৰ দিয়া হ'ল। বাটাৰ দি মেলি আৰু জীৰা কেইটামান দি এতিয়া পিচি থোৱাখিনি দি দিয়া হৈছে। আৰু এতিয়া এইখিনি অলপ মানে আৰু গৰম হৈ লওক, তাৰপিছতে আৰু দিব লাগিব পনীৰখিনি। পনীৰখিনি কাটি থৈছোঁ বাৰু। এইখিনি হৈ যোৱাৰ পাছতে আৰু এতিয়া ইয়াৰ দৈখিনি দি দিয়া হ'ল। দৈখিনি দিহে আৰু তাৰপিছত দিব লাগিব পনীৰখিনি হা। এইখিনি দৈখিনি অলপ গোটেইখিনিতে মিক্স কৰি ধুনীয়াকৈ দিব লাগিব। তাৰপিছতে দিব লাগিব পনীৰ। এয়াফালে একেবাৰে লাষ্টত আৰু পনীৰখিনি দি দিয়া হৈ গ'ল। এতিয়া সেইখিনি উতল আহিব লাগিব, যিহেতু অলপ গ্ৰেভি হ'ব লাগিব। পানীটো অলপ সৰহ হৈ আছে, ডাঠ হ'ব লাগিব আৰু উতলি তাৰপিছতে পনীৰ তৰকাৰী হৈ যাব। তাৰপিছত এতিয়া বনাই লওঁ পোলাওখিনি। পোলাও বনাবৰ কাৰণে এইফালে প্ৰেছাৰ কুকাৰটোকে ল'লোঁ। মই প্ৰেছাৰ কুকাৰতে বনাম বোলো। এতিয়া প্ৰেছাৰ কুকাৰটোত দি দিলাম বাটাৰ ঘিউ দি লওঁ, দি লৈ আৰু চাউল এয়া খিচমিচ আৰু কাজুখিনি ভাজি লওঁ, তেজপাত দি মেলি তাৰপিছতে চাউলখিনি দিম। মই ঘিউ অকণমান দি লৈছোঁ। দি এতিয়া জীৰাকেইটা ভাজি লওঁ, যিহেতু জীৰা পোলাও বনাম সেই গতিকে আৰু জীৰাকে দিবই লাগিব। এতিয়া দি লওঁ, তাৰপিছত আৰু দিব লাগিব খিচমিচ, কাজু দি ভাজি লওঁ।
তেজপাত এইফালে দি দিওঁ এইখিনি অকণমান সময় ৰঙচুৱা হোৱালৈকে ভাজি থাকিম আৰু তাৰপিছতে দিম চাউল এইখিনি মোৰ ভাজি লোৱা হৈ গ'ল আৰু ৰঙচুৱা হৈ গ'ল এতিয়া দি দিওঁ চাউল এইখিনি চাউল টুকি থৈছিলোঁ এতিয়া আৰু দি দিওঁ লাহে লাহে এতিয়া লাহে লাহে লৰাই দিয়া তাৰপিছত আৰু ঘিউ আছে ঘিউ দি দিম বাটাৰো আছে দি দিম আৰু পানী অলপ দি দিম তাৰপিছত আৰু কুকাৰৰ মুখনি মাৰি দিম হুইচেল মাৰিব হৈ যাব আজি আমাৰ জীয়া পোলাও এইখিনি ভজা হৈ গ'ল আৰু সেইটো নমাই থাকিলে এতিয়া এইখিনি মোৰ ভজা হৈ গ'ল হৈ যোৱাৰ পিছতে এতিয়া মই ইয়াতে দি দিম পানী আৰু দি দিম পানী দিম ঘিউ দিবলৈ আছে বাটাৰ দিলোঁ বাৰু ঘিউটো দিয়া নাই ঘিউটো দি দিম আৰু তাৰপিছত আৰু ঢাকন লগাই দিম হুইচেল মাৰিব হৈ যাব আৰু আজি আমাৰ পোলাও খানা এইফালে মই এয়া পনীৰখিনি বাটাৰ পনীৰখিনি নমাই দিলোঁ নমাই দি এতিয়া ইয়াত আৰু বস্তু এটা দিম কি বস্তু দিম চাই থাকক বাৰু এতিয়া মই হেতাখনতে ইয়াৰ ঘিউ অকণমান ইয়াৰ গৰম কৰি লৈছোঁ ঘিউকণ গৰম কৰি ইয়াৰ অকণমান উতল হৈছে আৰু তাতে এতিয়া কাশ্মীৰ পাউডাৰটো দি দিম কাশ্মীৰ পাউডাৰটো দি অকণমান লৰাই দিম আৰু সম্পূৰ্ণ লৰাই দিম গোটেইখিনি নেলায় এইখিনি ধুনীয়া চামুচখন এতিয়া উতল আহিছে আৰু উতল অহাৰ পিছত এতিয়া মই দি দিম ক'ত দি দিম চাব বাৰু এতিয়া হৈ গ'ল এইখিনি এতিয়া মই ইয়াতে দি দিলোঁ এতিয়া মানে কালাৰটো ধুনীয়া লাগিব আৰু এতিয়া লৰাই দিম আৰু ধুনীয়াকৈ ইয়াত দেখিছেনে কালাৰটো কেনেকুৱা লাগিছে আপোনালোকে যদি নাজানে এনেদৰে বনাই খাব পাৰে হৈ গ'ল আৰু আজি আমাৰ বাটাৰ পনীৰ তাৰপৰা পোলাওখিনি হৈ গ'লে হৈ যাব এয়াফালে মোৰ পানী দি ৰেডি হৈ গ'ল এতিয়া এয়া দিম নেমু অকণমান চেপি নেমুকণ চেপি দিলে মানে চাউলকেইটা ধুনীয়া আৰু হিয়লি হিয়লি হৈ যাব আৰু এতিয়া নেমু অকণমান চেপি দি দিওঁ দি মেলি আৰু ঢাকনখন লগাই দিম তাৰপিছত হৈ যাব হা এয়া এইখিনি পোলাও আমাৰ ৰেডি হৈ গ'ল এতিয়া খাব লাগে এয়া কেনেকুৱা দেখিছে আপোনালোকে ক'ব হা যদি ভাল লাগিছে এটা লাইক কৰি দিবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব এয়া মই কেনেদৰে বনালোঁ আজি পোলাওখিনি আৰু ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব কেনেকুৱা দেখিছে আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব একেবাৰে লাষ্টত আৰু তাৰপিছত বেল আইকনটো দবাই দিব তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব অতি সোনকালে হা এতিয়া আমাৰ আৰু ইয়াৰ পোলাও আৰু বাটাৰ পনীৰ হৈ গ'ল ৰেডি এতিয়া খাম আৰু ইয়াতে বাঢ়ি ল'লোঁ হা আৰু ইয়াৰ লগে লগে মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিলোঁ আৰু আজিলৈ বাই বাই আকৌ লগ পাম অন্য এদিন অন্য এটা নতুন ভিডিঅ'ত হা